যে অৱসৰ ল'ব খুজিছিলোঁ ছাৰেওতো কথাটো গম পাইছিল। কিন্তু আপোনাৰ দেনা পাওনা মানে হিচাপ পত্ৰ জানো? হিচাপ আপুনি আছে, নীল আছে, মই আকৌ হিচাপ কিতাপৰ কথা কিয় ভাবিম? মায়ে কালিৰে পৰা কৈ আছে নগেন আংকেলে হয়তো কিবা কাৰণত বেয়া পাইহে কামটো এৰি থৈ গ'লগৈ। কিন্তু তুমিতো কৈছিলা যে তেখেতে নিজে থাকিবলৈ ইচ্ছা কৰা নাছিল। এইবোৰ মানুহৰ কথা আৰু ভাবিবলৈ বাদ দিয়া। এজন গৈছে আৰু এজন আহি যাব। আহিব, কিন্তু নগেন বৰ্মনৰ দৰে কাৰোবাক জানো আমি ইমান সহজতে পাম? আজিৰ পৰা মই যি কওঁ সেই কামটো মনে মনে কৰি যাম। এইখন দেখিছে নহয়, নীলিময় চলিহাই মাকৰ হতুৱাই পাৰৰ বেতৰণি কৰি দিছে। এতিয়াৰ পৰা এই সেউজবাৰী বাগিচা মই বিচৰা ধৰণে চলিব। কালিলৈ ৰাতিপুৱা যাতে আকৌ মই অফিচটো খুলিবলৈ ক'ব নালাগে। जापे दी মই দিছাঙত চেনাইতি তোমাৰে হৈবে জাহাৰত নাপাহৰো মই জীৱনত চেনাইতি দেখা দিম তোমাক সপোনত। কাকতি নাই? নাই। মই তেন্তে অকণমান ৰওঁ নেকি? দাদা আহোঁতে দেৰি হ'ব। বৰ দৰকাৰী কিবা আছে যদি বাগানৰ অফিচতে লগ পাব। হেল্ল', অদিতি, আজি মোলৈ মনত পৰিল যে? কথাটো যেনেকৈহে কৈছা তোমাৰ যেন অনবৰতে মোলেহে মনত পৰি থাকে। পূজা হৈ গ'ল, মই দিল্লীৰ পৰাও আহিলোগৈ, কিন্তু তোমাৰতো এটা খবৰ ল'বলৈ সময় নাই। সময় নথকা নহয়, কিন্তু কি জানা, কোনো কামতে মনটো বহুৱাব পৰা নাই। মানে দেউতা নথকা ঘৰটোত নিজকে এডজাষ্ট কৰিব পৰা নাই। এইটোতো হ'বই, মই কেনেকৈ জানো? কিয় 4 বছৰ আগতে জানো মই মোৰ মাক হেৰুৱা নাই? তুমি তেন্তে মোৰ অৱস্থাটো বুজিছে। বাৰু যাওক, এতিয়া কোৱা সমীৰক কেনে লাগিল? সমীৰ? কি আচৰিত, তুমিতো কৈছিলা পূজাৰ সময়ত সমীৰ দিল্লীলৈ আহিব, কোৱা নাছিলা? কৈছিলোঁ, মানে তোৰ মাক দেউতাকে তেনেকৈ খবৰ দিছিলে, কিন্তু তোৰ লাষ্ট মমেণ্টত নহাটোৱে ঠিক কৰিলে। নীল, তুমিও যে আৰু এতিয়া এইবোৰ কথা ভাবি থাকিব নালাগে। অহাৰ কথা আছিলে, আহিব নোৱাৰিলে, বাছ কথাটো তাতেই শেষ হ'ল। ৰ'বা, যিটো কথাৰ কাৰণে ফোন কৰিছিলোঁ, কাইলৈ ৰিজাল্ট দিব, গম পাইছাতো? কাইলৈ? কেনে মোক পাহৰি গ'লি নেকি? নাই, তোক কিয় পাহৰিম? আচ্ছা, মোক মনত আছে, কিন্তু মোৰ পৰা নিয়াৰ টাকাকেইটা পাহৰি গ'লি তো। দে 240 টকা দে। 240 টকা? কিন্তু আৰে কি বুৰ্বক ৰে এইটো?
200 টকা লৈ 200 টাকাই ঘূৰাই দিবি মোৰ কি দাল লাভ হ'ব চাও দে 240 টাকা দে দিম আৰু 2-4 দিন মান ৰচোন আচ্ছা 2-4 দিন ৰ'ব লাগে টাকা নিয়াৰ সময়ত একদম এক্সপ্ৰেছ যোৱা দিবি আৰু দিয়াৰ সময়ত চাও আরে সালা 20 টাকা পকেটত নাই ভিক্ষাৰী কহিকা যাবাক দুদিনৰ ভিতৰত পইচা পুৰা ঘৰত দি আহিবি ভাগ টকা কেইটা দে এইকেইটা বৰা বাবুৰ টকা আরে মধু টাকাও নিদিবি আৰু মোৰ টাইমো বৰবাদ কৰিবি এইটোতো বৰ বেয়া কথা আজি নিদিলিতো তাৰ ফাইনটোতো ল'ব লাগিব কি মই ঠিক কৈছে তো পইচা লৈ গ'ল তহঁতে তাক ইমান কিয় ভয় কৰ তাকতো আমাৰ মালিকে কেতিয়াবাই বাগানৰ পৰা বাহিৰ কৰি দিছিল গেটৰ ডিউটিত কোন আছিল নাই নাই গেট নাই খুলিম অফিচৰ অৰ্ডাৰ আহে তোকে বাগান ঢুকতে নাই দিম তুই যা খুল তুই যা না হাই পুটপক সেউজবাড়ি বাগানে মোকে ঢুকাইতে নাই দিবে ওটা কোন বুটবক আহে রে চালাকি জানে নে নাজানে মই কোন হয় মই মালিকের খাস মানুষ আর তুই মোকে ঢুকাইতে নাই দিও বুটবক নাকি খুল গেট খুল নহলে তুরু চাকরিটা খাই দিম রে রবু এইসব মোকে কৈ লাভ নাই বৰা বাবুৰ হুকুম আহে তুই যা মালিকৰ চিতা ঠাণ্ডা হোৱাই নাই আর সেউজ বাড়িত 10টা মালিক পায়দা হৈ গ'ল ঠিক আছে ঠিক আছে ময়ো চাই ল'ম একটা একটা কৰি মুকে বাগানে ঢুকাইতে নাই দিবি হ্যাঁ চাই ল'ম মোর নাম কি है জানো ইসমাইল ইসমাইল মোর নাম সালা মালিক দেখাইছে সালা মালিক এই বাগান মোর বাগান মোর নাম ইসমাইল তোরা মালিক দেখাই কিছু না করবি রে মোর বাগান মক্কা ঠকাইতে নাই বিভূতি বৰঠাকুৰ ছাৰ আপোনাক দেখা কৰিবলৈ আহিলোঁ আপোনাৰ চিঠিখন পাই মই লগে লগে আমাৰ অফিচৰ পৰা পঠিওৱা হৈছে পোষ্ট এটাৰ কাৰণে মানুহ বিচাৰি ফুৰিছোঁ এক্সপিৰিয়েঞ্চ অফিচ এছিষ্টেণ্ট এক্সপিৰিয়েঞ্চ ছাৰ নিজৰ কথা কোৱা নিচিনাই হয় ইয়াৰ আগতে আচলতে মই 6 বছৰ উইলিয়ামছন নগৰত কাম কৰিছিলোঁ আৰে ইমান ডাঙৰ কোম্পানীৰ চাকৰিটো এৰি দি আপুনি এবছৰ দিন ঘৰত বহি আছে হয় ছাৰ চবেই সেই কথাটোকে কয় ছাৰ টকা পইচা নাথাকিব পাৰে কিন্তু গাত যে অসমীয়া তেজটোপা আছে কিমানো আৰু ছাৰ হকে বিহকে সেই হিন্দুস্তানী গালিসোপা শুনি থাকিব বাহ 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 এই কথাটো যদি আপুনি মেলে মিটিঙে ক'লেহেঁতেন তামাম হাত চাপৰি পালেহেঁতেন মানে মোক আপুনি মিছা কথা ক'বলৈ আহিছে হিন্দী গালি অসমীয়াৰ তেজ এইবোৰ কথা আপোনাৰ 4 লাখ টকা গণ্ডগোল কৰোঁতে মনলৈ অহা নাছিল কি হ'ল এতিয়া কওক এইবোৰ কথা মিছা বুলি আপোনাৰ কথা মিছা বুলি কৈ জানো কিবা লাভ হ'ব ছাৰ এতিয়া মই আহোঁ বৰঠাকুৰ আপোনালৈ যে চিঠিখন গৈছিল তেতিয়াই মই জানিছিলোঁ তাৰ পিছতো আপোনাক মাতি পঠিয়াইছোঁ কিয় কিয় বুজা নাইতো কওক আপুনি বুজা নাই এতিয়া বুজিছোঁ
বক বক এতিয়া আৰু সেইবোৰ কথা নলিয়াবি দেই তই পঢ়া বাদ দিবি কিয় দেউতাৰেতো কৈছিল তই MA পাছ কৰাৰ পাছতো যদি কিবা কৰিব খোজ তেন্তে কৰিব পাৰ সেইবোৰ কথাটো ময়ো জানো কিন্তু এতিয়াতো কথাটো অলপ বেলেগ হ'ল তোক ইয়াত অকলে এৰি বৰা বাবু আহিছে বৰা এনেকুৱা সময়ত আহি মই চাগে তোমালোকক আমনিহে কৰিলোঁ নাই নাই আমনি আৰু কি কিন্তু আপুনি নিশ্চয় বিনা কাৰণতো অহা নাই আমাৰ ইয়াত আগতে কাম কৰা ট্ৰেক্টৰ ড্ৰাইভাৰ এটাৰ বৰ উৎপাত হৈছে উৎপাত মানে কি হৈছে আগৰবাৰ ছাৰে সি টকা সুদত দিয়া ব্যৱসায় কৰাৰ কাৰণে বাগানৰ পৰা উলিয়াই দিছিল বাগানত ভৰি দিবলৈও মানা কৰিছিল কিন্তু এতিয়াতো সি একেই ব্যৱসায় আৰম্ভ কৰিছে বাগানৰ ভিতৰতে যদি এনেকুৱা চলি থাকে কিন্তু হেমন্ত দাই এইবোৰ কথা নাজানে নেকি জানো মই নিজে ক'বলৈ গৈছিলোঁ কিন্তু কি হ'ল তেখেতে কি ক'লে আপোনালোকৰ আৰু কাম নাই এইবোৰ সৰু সৰু কথাত আপোনালোক কিয় সোমাব লাগে কোনোবাই কাৰোবাক 50-100 টকা ধাৰলৈ দিব যেনেকৈ পাৰে তেনেকৈ টকা ঘূৰাই ল'ব আমি ইয়াত সোমাই মূৰ ঘমাই কি লাভ কিন্তু ছাৰ সুদত টকা ধাৰলৈ দিয়া কাৰোবাৰ এটা বাগানৰ ভিতৰত চলাই থাকিবলৈ দিয়াটো উচিত হৈছে জানো তাৰমানে মই ইমান দেৰি এনেই বক 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 কৰি থাকিম শুনক এখন বাগান চলোৱাটো মুখৰ কথা নহয় আপোনাক যিটো কামৰ কাৰণে ৰখা হৈছে তাকে কৰক বুজিছেতো হেমন্ত দাৰো যে আৰু কথা খালি বাগান বাগান কিন্তু বাগানততো এইবোৰ কাম চলিব দিব নোৱাৰি ৰবচোন খুৰা হেল্ল' কোন হেমন্ত দাক দিয়কচোন কি ক'লে নাই তেখেত বোলে ঘৰত নাই মই ৰাতিপুৱাই তেখেতৰ লগত এই বিষয়ে কথা পাতিম এতিয়া বা ক'লৈ গৈছে ছাৰ আপুনি আহিলে যে কিবা দৰকাৰ আছিল যদি মোক মতা হ'লেই নাই 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 দৰকাৰ একো নাই কিন্তু আপুনি এনেকৈ ভবাটো আচৰিত নহয় অফিচত চাগে মোক দেখি আপোনালোকে ভাবে কামৰ বাহিৰে মই অন্য একোৱেই চিনি নাপাওঁ ৰ'ব আপোনাক এনেকৈ আহি মই দিগদাৰ দিয়া নাইতো নাই নাই আপুনি কৈছে কি ছাৰ আহক আহক ছাৰ বহক ছাৰ বহক দিনটো কামৰ মাজতে ডুব গৈ থাকোঁতো বাকী কথাবোৰ মনলৈকে নাহে কিন্তু এই সময়খিনিহে কিবা নাযায় নোপোৱাই যেন লাগে আজি ভাবিলোঁ আমি যেতিয়া ওচৰ চুবুৰীয়া গতিকে জানে মই এটা বৰ অকলশৰীয়া মানুহ কাকতি মানে ছাৰ আপোনাৰ ঘৰত নাই কোনো নাই মা দেউতাক সৰুতেই হেৰুৱাইছোঁ আত্মীয় স্বজন মিলি ঘৰ দুৱাৰ মাটি বাৰী সকলো কাঢ়ি ল'লে বহুত দিন উত্তত ঠেকা ঠুকুলি খাই অৱশেষত বাৰু যাওক আপোনাৰ পৰিয়াল নাই ছাৰ এজনী ভনীৰ বাহিৰে মোৰো নিজৰ বুলিবলৈ কোনো নাই আপোনাৰ ভনী হয়তো কালি ৰাতিপুৱা মই চকামকাকে দেখিছিলোঁ এতিয়া নাই নেকি দেখা নাই যে আছে ৰ'ব মই মাতি দিছোঁ কিয় মই কিয় ওলাই যাব লাগে তোৰ ওচৰলৈ আহিছে লগো পাইছে কথা পাতি হ'ল যদি যাবলৈ ক মানুহজন প্ৰথমবাৰ আহিছে নিজে চিনাকি হ'ব খুজিছে ওলাই নগ'লে অসভ্যালি কৰা নহ'ব নেকি আহা মই বহুৱাই থৈ আহিছোঁ ছাৰ তাই আহিছে
মানে ৰন্ধা বঢ়া তাই কৰেতো লাকি মানুহ আমিহে কেতিয়াবা নিমখ কম কেতিয়াবা বেছি কেতিয়াবা আধা সিজা আধা পোৰাকে খাওঁতে গৈছে আৰু কেতিয়াবা মাতিবহে কাকতি ছাৰ মানে কেতিয়াবা মায়ে ৰন্ধা টেঙা আঞ্জাখনলৈ বৰকে মনত পৰে আহা আহা ভাত ৰান্ধি আছিলে মাছৰ টেঙা বনাইছেতো গুণটো পাইছোঁ লোভেই লাগি গৈছে হে আমি পিছে তেনেকুৱা একো গুণ পোৱা নাই আৰু পাবলৈ মইতো মাছৰ টেঙা আঞ্জাও ৰন্ধা নাই হে অঁ হয় নেকি ভাবতে পালোঁ নেকি মানে অলপ দেৰি আগতে তোমাৰ দাদাক মোৰ মায়ে ৰন্ধা টেঙা আঞ্জাখনৰ কথা কৈ আছিলোতো অ' ছাৰে কি কৈছে জানো ছাৰে বোলে এদিন আমাৰ ঘৰত ভাত খাবলৈ আহিব আমাৰ ঘৰত কিয় নাই এনেই মানে কথাৰ কথা এটাহে কৈছিল ৰন্ধা বঢ়া কৰিবলৈ যিটোহে পাইছোঁ তাৰমানে আপোনাৰ তেখেতক ইয়ালৈ অনা নাই নেকি অঁ অৱশ্যে ইয়ালৈ আনিলে ল'ৰা ছোৱালীৰ পঢ়া শুনাতো অসুবিধা হ'ব পাৰে ল'ৰা ছোৱালী কাৰ হ'ব আৰু আপোনাৰ আকৌ ধেত ভয় খুৱাই দিলাহে ল'ৰা ছোৱালী মোৰতো বিয়াই হোৱা নাই এতিয়াও মানে আপোনাক দেখি ভাবিছিলোঁ বাৰু আপুনি বহক মই কেৰাহীটো জুইৰ ওপৰতে উঠাই থৈ আহিছোঁ তাইৰ মুখৰ একেবাৰে লাগ বান্ধ নাই আপুনি ছাৰ বেয়া নাপাব নাই বেয়া কিয় পাম মইতো ভালহে পাইছোঁ ছাৰ বুজা নাই সেউজবাৰীলৈ অহাৰ পৰা অন্ততঃ এজনকতো লগ পাইছোঁ যি অলপো ভয় নকৰাকৈ মোৰ লগত কথা পাতিছে হা বাৰু আহ ছাৰ চাহ একাপ চাহ আজি থাকক কাকতি এতিয়াতো আহিয়ে থাকিব লাগিব আহ ব'লক মানুহটো আহিলে মোক ওলাই আহিবলৈ নকবি জোনালী মানুহটো ভাল নহয় ক'ত ঘূৰি ফুৰিছ ৰে বৰবৰা বাহিৰত কি হৈছে খবৰ আছে কি হৈছে ইমান ডাঙৰ ঘটনা ঘটি গৈছে আৰু তই গম পোৱা নাই এই বৰাটোৱে যে মোক বাগানত সোমোৱা বন্ধ কৰি দিছে দিবই তই যে আকৌ টকা সুদলৈ দিয়াটো ধান্দা কৰিছ বাগানৰ মানুহে কমপ্লেইন কৰিছে বাগানৰ মানুহে তই কেতিয়াৰ পৰা বাগানৰ মানুহৰ কথা ভাবিবলৈ আৰম্ভ কৰিলি হা কাইলৈ গেটত কৈ থবি এই তোৰ ওচৰত মই আহিবই লাগিব মোৰ ওচৰতে তোক আৰু কিমান টকা লাগে ইছমাইল ইয়ালৈ অহাৰ পৰা তই মোৰ পৰা কিমান টকা নিছ হিচাপ আছে হিচাপ আৰে হিচাপটো তইহে কৰিব লাগে তই এই বৰবৰা এবাৰ ভালকৈ বহি হিচাপ কৰিবি আজিলৈকে তই সেউজবাৰী বাগানৰ পৰা কিমান টকা লুট কৰিছ তই ইছমাইল খং উঠিছে কিন্তু লাভ নাই বুজিছ তোৰ পাপটো ময়েই চাফ কৰিছো গতিকে জৰিমনাটো তয়েই ভৰিব লাগিব দে আজি 2000 দিলেই হ'ব দে কি আকৌ পুলিচৰ ভয় দেখুৱাব লাগিব নেকি সি একেটা কাম কৰি কৰি কি ৰে
এইবাৰ কাকতিৰ ভনীয়েকৰ কাৰণেও মাষ্টাৰ প্লান বনাইছ নেকি? স্মাইল শয়তানৰ চকু দেখিছ তো তই ক'ত কি কৰি থাক সব দেখা পা এডভান্স ঠিক আছে কিবা গণ্ডগোল লগালে সাফ কৰিবলৈ স্মাইলটো আছে দে ওপৰত থকাজনীও কৰে জোনালী নহয় জানো চাচোন মা বুলি ক'বলৈ নাপালো বৌটিকো লৈ গ'ল পিতাই ঢোলৰ চাপৰত নাচিবলৈ শিকিলো আৰু আজি যেতিয়া ভালকৈ নাচিব পৰা হলো পিতাইকো লৈ গ'ল